মহাষ্টমী আমাৰ ইয়াতো ত্ৰিশূল মন্দিৰত প্ৰতিপদা আদি কল্প আৰম্ভ হয় কৰি আজি মহাষ্টমী পূজন। এই মহাষ্টমী পূজা ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছতে হ'ব সন্ধি পূজা। সন্ধি পূজাৰ পিছতে কাইলৈতো নৱমী, আৰু নৱমীত আমাৰ চণ্ডী যজ্ঞ চলি আছে। সপ্তমী, অষ্টমী, নৱমী এই 3 দিন। গতিকে নৱমীৰ দিনা যজ্ঞৰ পূৰ্ণাহুতি দিয়া হ'ব, আৰু পূৰ্ণাহুতিৰ পিছতে 52 গৰাকী কুমাৰীক আমাৰ ইয়াত পূজন কৰা হ'ব। যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ইয়াত, কিন্তু আগৰ দৰে মানে উৎসৱমুখৰ পৰিৱেশ নাই। পৰিৱেশটো প্ৰধানকৈ কথা হ'ল কি, অসমৰ যি ধ্ৰুৱতাৰা স্বৰূপ সম্পদ হেৰাই গ'ল, তাৰপিছত মানুহৰ আধ্যাত্মিক স্তৰতহে মানুহ আহিছে মন্দিৰলৈ, কিন্তু কোনো আনন্দ উল্লাসত অহা নাই। আৰু আনন্দ উল্লাসত মানে ম্লানেই হৈ গ'ল, সেই পৰিৱেশেই নাই। গতিকে মাত্ৰ ভগৱতীৰ শ্ৰীচৰণত সকলো আহিছে এটাৰ কাৰণেই যে আধ্যাত্মিক তত্ত্বত আহিছে, কোনো আনন্দপূৰ্ণ হেৰিয়াত অহা নাই। এইবাৰ শাৰদীয় দুৰ্গোৎসৱ একেবাৰে সেমেকা। আৰু এই মহামাতৃ নৱদুৰ্গাৰ নৱশক্তিৰে সমগ্ৰ ভাৰতবৰ্ষ তথা অসম প্ৰদেশৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি সমূহ প্ৰজাৰ মংগল হওক, সৌভাগ্য বৰ্ধন কৰক, মাৰি মৰক, উপচক্ৰখিনি নাশ কৰক, সবাটোৰে সুখ শান্তি সমৃদ্ধিয়ে পৰিপূৰ্ণ কৰি, আৰু আমাৰ যি মূল সম্পদ যি ধ্বংস কৰিলে সেই দোষী ব্যক্তিকেইজনক সুশাস্তি প্ৰাপ্তি হওক, এই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।